বাপতি সাহোন ৰঙালী বিহু উপলক্ষে মাকুম চহৰত হেবেৰাবাসী ৰাইজৰ ব্যতিক্ৰমী প্ৰয়াস পোন প্ৰথমবাৰ এক সমন্বয়ৰ শোভাযাত্ৰাৰে মাকুম চহৰৰ দোকানসমূহত বিতৰণ কৰিলে পিঠাপনা ৰাইজৰ চৌদিশে এতিয়া কেৱল মাত্ৰ বাপতি সাহোন ৰঙালী বিহুৰ আনন্দ কি উজনি কি নামনি চৌপাশে ৰঙালীৰ উল্লাস উদ্দীপনা তাৰ সমান্তৰালভাৱে মাকুম হেবেৰা গাঁওবাসীৰ ৰাইজে এক ব্যতিক্ৰমী প্ৰয়াসেৰে বাপতি সাহোন ৰঙালী বিহু উপলক্ষে মাকুম অঞ্চলত বসবাস কৰা জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজলৈ সমন্বয়ৰ বাৰ্তা প্ৰেৰণ কৰাৰ উদ্দেশ্যৰে আজি মাকুম ৰজনীকান্ত বৰদলৈ খেলপথাৰৰ পৰা মাকুম চহৰলৈ পোন প্ৰথমবাৰ এক সমন্বয়ৰ সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰে শোভাযাত্ৰাৰ আৰম্ভণিতে শোভাযাত্ৰাৰ কাৰ্যসূচীলৈ আমন্ত্ৰণ কৰি অনা কেইবাগৰাকীও গণ্যমান্য ব্যক্তিক একোখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে সমন্বয়ৰ শোভাযাত্ৰাত মৰাণ বিহু ঝুমুৰ আদি কৰি কেইবাটাও সাংস্কৃতিক দলে অংশগ্ৰহণ কৰি গীতে মাতে মুখৰিত কৰি তোলে মাকুম চহৰ শোভাযাত্ৰাৰ লগতে মাকুম চহৰৰ প্ৰত্যেকখন ব্যৱসায় প্ৰতিষ্ঠানত বিহুৰ পিঠাপনা বিতৰণ কৰে এনেধৰণৰ মহান কাৰ্যক মাকুম চহৰ ব্যৱসায়ীসকলে সাদৰেৰে আঁকোৱালি লোৱাৰ লগতে ইয়াৰ দ্বাৰাই বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয়ৰ বাৰ্তা কঢ়িয়াই আনিছে বুলি অৱগত কৰি হেবেৰাবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰে একদম লোকেল ফুড আৰু এতিয়া এনেও গভৰ্ণমেণ্টে এইটো প্ৰমোট কৰিবলৈ গৈ আছে মিটিং চিটিঙতো আজিকালি উল্লাসে দিব দিছে ঠিক আছে শুভেচ্ছা থাকিল আৰু আমাৰ ফালৰ পৰা পিঠা দিয়া আছে আমাৰ বিহু চলি আছে বিহুৰ শুভেচ্ছা থাকিল আপোনালোক এইবিলাক আমাৰ গাঁৱৰ মানুহৰ ধুনীয়া পিঠা ভিডিঅ' লৈ আছোঁ পিঠা আপোনাৰ আমি আপোনাক দিছোঁ গ্ৰহণ কৰিব আমাৰ বিহু শুভেচ্ছা আজিৰ পৰা আমাৰ বিহু ভালকৈ গোটেই বছৰ যাব লাগে সবৰে গ্ৰহণ কৰক আমাৰ একদম নিভাজ গাঁৱৰ ৰাইজে বনোৱা গাঁৱত বনাই অনা আমি পিঠা পনা দিছোঁ গ্ৰহণ কৰিম কুশলে মংগলে থাকক সুস্বাস্থ্য কামনা কৰিলোঁ ঠিক আছে আমাৰ বিহুৰ ফালৰ পৰা ব্যৱস্থা থাকিলে ঠিক আছে আপুনি সদায় বেলেগ ভাত খুৱাই আজি আমি খুৱাই অসমীয়া বিহু পিঠা খাবি ঠিক আছে ঠিক আছে বিহু শুভেচ্ছা থাকিলে অসমীয়া
বিহু হেৰি প্ৰগ্ৰেমটো চালে ন বিহু চালে এতিয়া আমি মৰম ভণ্টিকে সকলোৱে তাৰমানে এনাৰ্জি দেই আমি গাঁৱৰ ৰাইজে এটা আমি আজি সিদ্ধান্ত লৈছোঁ যিহেতু আমাৰ ইয়াত যিখিনি ব্যৱসায়ী প্ৰতিষ্ঠান আছে বা দোকান পোহাৰ আছে বা আমাৰ ইয়াতে যিখিনি ৰাস্তা পদূলি ৰাইজ আছে তেওঁলোকৰ মাজত আমি আমাৰ যিটো অসমীয়াৰ পৰম্পৰাগত যিটো পিঠা পনা যিটো আমাৰ গাঁৱৰ মহিলাসকলে আমাৰ মাসকলে আমাৰ আইতাসকলে বনাই পেলাই সেই পিঠা বিহুত যিটো দেখুৱায় সেই পিঠা পনা আমি তেওঁলোকৰ মাজত বিতৰণ কৰি তেওঁলোকক আমি বিহুৰ শুভেচ্ছা দিব বিচাৰিছোঁ যাতে আমাৰ পিঠা পনাৰো যে এটা আমাৰ যিটো সোৱাদ আছে সেই সোৱাদটো দিব বিচাৰিছোঁ আৰু এই পিঠা পনাৰ যোগেদি আমাৰ মিলা প্ৰীতিৰ যি ভাৱ আদান প্ৰদান সেয়া আমি দেখাব বিচাৰিছোঁ আমি মাকুম অঞ্চলত মানে মাকুমৰ যি মিলনৰ পুণ্যভূমি বুলি কোৱা হয় ইয়াতে আমাৰ মাকুম অঞ্চলত যিখিনি আমাৰ আশে পাশে গাঁও আছে বা মাকুম অঞ্চলৰ যিখিনি আমাৰ এৰিয়া আছে তাৰ মাজত আমি যাতে গাঁৱৰ পৰা ইয়াতে যিহেতু আমাৰ গোটেই গাঁৱৰ লগতে আমাৰ মাকুম নগৰৰ যিখিনি আমাৰ মানুহ আছে সকলোৱে আমি ইয়াতে মিলন হওঁ তো গতিকে এই আজি মিলনৰ পুণ্যভূমি আজি য'ত উপস্থিত আছোঁ ইয়াতে আমাৰ মাকুমৰ যি কেন্দ্ৰীয় ৰঙালী বিহু আৰম্ভ হয় ইয়াতে আমি সকলোকে লগ পাওঁ ইয়াতে আমাৰ ভাৱৰ আদান প্ৰদান হয় গতিকে আজি এই স্থানৰ পৰাই আমি এটা ৰেলী উলিয়াব বিচাৰিছোঁ সাংস্কৃতিক শোভাযাত্ৰা যাক সমন্বয় সাংস্কৃতিক শোভাযাত্ৰা নামেৰে আমি আৰম্ভ কৰিব বিচাৰিছোঁ যাতে আমি এই সাংস্কৃতিক শোভাযাত্ৰাৰ যোগেদি এই ৰঙালী বিহুৰ উৎসৱমুখৰ পৰিৱেশৰ মাজত যাতে আমি এটা বাৰ্তা প্ৰেৰণ কৰিব পাৰোঁ আমাৰ যাতে সমন্বয়ৰ যি বাৰ্তা আমি যাতে এই মিলা প্ৰীতি যি আমাৰ ভাষা ভাষী আছে বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে যাতে আমি মিলা প্ৰীতি এই উৎসৱমুখৰ পৰিৱেশৰ যোগেদি মিলি থাকিব পাৰোঁ তাৰে কামনা কৰিছোঁ আৰু এইটো সকলোৱে জানে যে বহাগ এইটো এটা আমাৰ অসমীয়াৰ কাৰণে আৱেগ আমাৰ হৃদয়ৰ স্পন্দন হয় এই বহাগৰ এই পবিত্ৰ মাহটোৰ যে এটা এক অনন্য শক্তি আছে এই শক্তিৰ যোগেদি যাতে আমাৰ পৃথিৱীৰ কোনো এটা জেগাত এনেকুৱা এটা উৎসৱমুখৰ পৰিৱেশত আপোনালোকে নাপাব যিয়ে আমাক একতাৰ এটা বান্ধোন আনি দিয়ে গতিকে এই বিহুৰ পৰিৱেশৰ মাজেৰে আমি যাতে আজি এই অঞ্চলত যিখিনি আমাৰ ব্যৱসায়ী আছে আমাৰ ইয়াত যিখিনি জনসাধাৰণ আছে আমাৰ সমাজ সচেতন ব্যক্তি আছে তেওঁলোকৰ মাজেৰে গৈ আমি যাতে এটা সমন্বয় বাৰ্তা দিব পাৰোঁ গতিকে ইয়াকে লৈ আমি আজি শোভাযাত্ৰাটো আৰম্ভ কৰিছোঁ